নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ডাক্তৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এই যিটো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা যিটো বিজ্ঞাপন আহিছিল, বিজ্ঞাপনটো 24 এপ্ৰিল তাৰিখে প্ৰকাশ কৰা হৈছে। এইটো আপোনালোকে দেখিছে 24 এপ্ৰিল তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আৰু ইয়াতে যিকেইটা পদ আছে, পদকেইটা হৈছে LDC, এইটো লৱাৰ ডিভিজন ক্লাৰ্ক। লৱাৰ ডিভিজন ক্লাৰ্কৰ পদ আছে 6টা, মুঠ পদ হ'ল 6টা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো দিব ইয়াতে উল্লেখ কৰা মতে 23,880 টকা পাৰ মান্থ। এইটো আপোনালোকৰ চেলাৰীটো হ'ব। আৰু ইয়াৰ কাৰণে শিক্ষা আপোনালোকৰ কিমান প্ৰয়োজন হ'ব এইটো চাওক। আপোনালোকে কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ ডিপ্ল'মা। আপোনালোকৰ ইয়াতে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেট হ'ব লাগিব। আৰু লগতে ইয়াতে কোৱা হৈছে যে 1 year or বা 6 year ইন কম্পিউটাৰ এপ্লিকেশ্যন। আপোনালোকৰ এবছৰ বা 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা আপোনালোকক লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। ইয়াতে আৰু কৈছে যে এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ থাকে তেতিয়াহ'লে এইকেইটা এক্সপিৰিয়েঞ্চ যদি থাকে তেতিয়া আপুনি ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। এইটো কৈছে কেনেডাৰ এক্সপিৰিয়েঞ্চ ফিল্ড এডমিনিষ্ট্ৰেটিভ এণ্ড ৰিলিভেণ্ট ফিল্ড। এইটো এটা কোৱা হৈছে যে আৰু কনচিডাৰ দ্য নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত যদি থাকে তেতিয়া আপুনি প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু ইয়াতে বয়সৰ কথাটো উল্লেখ আছে, বয়সটো 25 বছৰ দিয়া হৈছে। আৰু ৰিলেক্সেবল দিব। ইয়াতে যদি কোনোবা TMC কেণ্ডিডেট হয় তেতিয়াহ'লে এইটো 5 years ৰিলেক্সেশ্যন দিব। TMC মানে আপোনালোকে নিশ্চয় গম পাইছে, টাটা মেমৰিয়েল চেণ্টাৰ যদি কোনোবা কেণ্ডিডেট আছে তেনেহ'লে এইটো আপোনালোকৰ 5 years আৰু ৰিলেক্সেশ্যন এজৰ পাব। আৰু এই জবটো আছে আপোনালোকৰ গুৱাহাটীত, ডাক্তৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত আছে। গতিকে ইয়াতে পদখিনি দিয়া হ'ব। ইয়াৰ পদকেইটাৰ বিষয়ে গোটেই ডিটেইলছটো ইয়াতে উল্লেখ আছেই। আৰু আবেদন আপোনালোকে কেনেকৈ কৰিব? আবেদন কৰিবলৈ হ'লে এইটো অফিচিয়েল ৱেব পেজ আছে, এই ৱেবছাইটত আপোনালোকে যাব লাগিব। তাতে গৈ অনলাইন আবেদন আপোনালোকে কৰিব লাগিব। আৰু অনলাইন আবেদনৰ লাষ্ট ডেটটো দিয়া হৈছে যে 29 এপ্ৰিল 5:30 PM, পাছবেলা ভিতৰত আপোনালোকে এই আবেদনখিনি কমপ্লিট কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি যাৱতীয় ডকুমেণ্টছ লাগিব এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। ডকুমেণ্টছসমূহ কি আপোনালোকে চাব পাৰিব, ইয়াতে উল্লেখ আছে। এইটো পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID এইবিলাক বস্তু লাগিব। আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপেৰিয়েঞ্চ এইবিলাক লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ প্ৰথম ইণ্টাৰভিউ হ'ব, ৰিটেন এক্সাম হ'ব। এইখিনি বস্তু ইয়াতে হ'ব, আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। আৰু জবটো যিহেতু গুৱাহাটীত হ'ব, গতিকে ইয়াৰ বিষয়ে সবিশেষ আৰু যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব। বিজ্ঞাপনটো আপোনালোকে ইয়াৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ অফিচিয়েল ৱেব পেজত আপোনালোকে লাভ কৰিব। নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক দি দিম। তাৰ পৰা আপোনালোকে গৈ ডাউনলোড কৰি লৈও গোটেই বিজ্ঞাপনটো সবিশেষ চাব পাৰিব। ইয়াতে আপোনালোকৰ যিখিনি এক্সাম পেটাৰ্ণ হ'ব, এক্সাম পেটাৰ্ণটো ইয়াতে উল্লেখ কৰা আছে। ৰিটেন এক্সামটো আপোনালোকৰ MCQ হ'ব। MCQ 100 মাৰ্কছৰ ভিতৰত হ'ব, অৰ্থাৎ এইটো মাল্টিপুল চইচ কুৱেশ্যন হ'ব। তাতে 100 কুৱেশ্যন 100 মাৰ্কছ থাকিব ৰিটেন এক্সামটো। চিলেবাছটো আপোনালোকে চাওক, ৰিটেন এক্সাম চিলেবাছ, স্কিল টেষ্ট হ'ব আপোনালোকৰ। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। যিটো চিলেবাছ হ'ব তাতে কি আহিব আপোনালোকৰ, জেনেৰেল নলেজ আহিব, নিউমাৰিকেল এটিটিউড আহিব, কাৰেণ্ট এফেয়াৰ আহিব। এইকেইটা বস্তুৰ ওপৰতে আপোনালোকৰ এক্সামটো হ'ব। এইখিনি আপোনালোকে যিখিনি কোৰ্চ আছে, চিলেবাছৰ কোৰ্চত আছে, এইকেইটা পঢ়িলেই আপোনালোকে এক্সামটো দিব পাৰিব। এতিয়া গোটেইখিনি কথা আপোনালোকে জানিব পাৰিলেই। আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব, নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।